এখন আপোনাৰ 60000 টকা দিলে হৈ যাব মিনিমাম 60000 টকা দিলে হ'ল দিলে আপোনাক স্কৰপিঅ লৈ যাব পাৰিব মিনিমাম 60000 টকা দিয়া কাৰণ স্কৰপিঅ লৈ যাওক আৰু এখন কওক হয় 50000 টকা মিনিমাম 50000 টকা দিলে হ'ল দিলে এল্টো লৈ যাব পাৰিব আৰু এখন গাড়ী বঢ়িয়া হৈ আছে আপোনালোকে লৈ যাওক মিনিমাম 60000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু মিনিমাম 80000 টকা দিয়ক আৰু দি আপোনালোকে কিয় লৈ যাওক 80000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব মিনিমাম 70000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন মিনিমাম 60000 টকা ডাউন পেমেণ্ট দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব দিলে ওলাই যাব মিনিমাম 60000 টকা দিলে হ'ল দিলে বেলুন লৈ যাব পাৰিব মিনিমাম 60000 টকা দিয়ক আৰু দি বেলুন লৈ যাওক এখন আপোনাৰ 70000 দিলে ওলাই মিনিমাম 70000 টকা দিয়ক আৰু হন্ডা সিটি লৈ যাওক বন্ধুসকল আজি এটা নতুন ভিডিঅ' মানে বিহুৰ স্পেশাল ষ্টকৰ সৈতে বহুত ডাঙৰ ষ্টক আছে এছকে কাৰ শ্বৰুমৰ আৰু মই লৈ আহিছোঁ দাদাৰ লগত দাদা আছে মোৰ লগত আৰু শ্বৰুমৰ এড্ৰেছটো মই আপোনালোকক জনাই দিম আৰু লগতে দাদা গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিব দাদা প্ৰথমতে আপোনাৰ শুভ নামটো কৈ দিয়ক হয় নমস্কাৰ মোৰ নাম ৰূপম শৰ্মা হয় আমাৰ শ্বৰুমটো হৈছে এছকে কাৰ্ছ হয় আৰু আমাৰ এড্ৰেছটো হৈছে গুৱাহাটীৰ জালুকবাৰী আৰু বৰাগড়ৰ মাজত হনুমান মন্দিৰৰ অপজিটত তেতেলিয়া হনুমান মন্দিৰৰ অপজিটত ন হয় আপোনালোকে চাওক এফালে হনুমান মন্দিৰ আছে আৰু এফালে অপজিটত শ্বৰুমটো আছে আপোনালোকে চাই লওক আৰু চবতকৈ ভাল কথা বিহুৰ স্পেশাল অফাৰ পাৰিব সকলো আপুনি যদি এখন গাড়ী কিনে এখনতো বিহুৰ স্পেশাল পাব হয় নে অফাৰ পাব হয় নে হয় সকলোলৈ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক ৰঙালী বিহুৰ হয় আৰু আমি অফাৰবিলাক প্ৰত্যেকটো বুকিঙৰ এগেইনষ্টতে আমি স্পেচিয়েল অফাৰ ৰাখিছোঁ আপোনালোক আহক ভিজিট কৰক আমাৰ শ্বৰুম তাৰপিছত গোটেইখিনি কথা জানি লওক আপোনালোকে গাড়ী পচন্দ কৰক হয় তাৰপিছত ঠিক ঠাক কৰিলেই হ'ল আৰু আপোনালোকে পলম নকৰিব ডিসপ্লেত ফোন নম্বৰ আছে এই নম্বৰত কন্টেক্ট কৰক আৰু আপোনালোকে গাড়ী লৈ যাওক আৰু বেছি দেৰি কথা নাপাতে ষ্টকটো আপোনাক দেখাই দিব আজিৰ ষ্টক চাওক আজিৰ বিহুৰ স্পেশাল ষ্টক আপোনালোকে চাওক বঢ়িয়া বঢ়িয়া গাড়ী আছে ভাল ভাল গাড়ী আছে মই আপোনালোকক কুইটৰ পৰা আৰম্ভ কৰোঁ মই আপোনাক দেখাই আছোঁ এতিয়া আমি আৰম্ভ কৰিম তাৰ কুইটখন কিমান চনৰ হয় এখন 2018ৰ কুইট হয় হয় 20000 ৰানিং হৈছে জেনুইন মানে শ্বৰুম হৈ আছে শ্বৰুম কণ্ডিশ্যনত আছে এইখন গাড়ী হয় এখনৰ আমি প্ৰাইস ৰাখিছোঁ 3,20,000 3,20,000 টকাৰ যখন কুইট আছে আপোনালোকে পাই আছে মাত্ৰ 20,000 চলা মাত্ৰ 20,000 চলা ফাৰ্ষ্ট ওনাৰ নে ছেকেণ্ড ওনাৰ এটা ফাৰ্ষ্ট ওনাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ কুইট আপোনালোকে পাই আছে 20,000 চলা আৰু আপোনালোকে যদি ৰিফাইনেন্স কৰি এখন কিমানত ল'ব আপোনাৰ ধৰি লওক এখন ফাইনেন্স এভেইলেবল আছে হয় আপোনাৰ 70,000 দিলেও হৈ যাব ন ফাইনেন্স এভেইলেবল আছে মিনিমাম 70,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন কওক দাদা এখন এক্সপ্ৰেছো হয় মাৰুতি সুজুকি এক্সপ্ৰেছো VXI প্লাছ হয় এইখনৰ আমি প্ৰাইস ৰাখিছোঁ 4,20,000 খুব কম ৰানিং হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু কিলোমিটাৰ কিমান চলিছে এখন 35 মান চলিছে 35 মান চলিছে ন আৰু কি বুলি কয় ফাইনেন্স কৰিলে এখন কিমান এভেইলেবল আছে ফাইনেন্স এভেইলেবল আপোনাৰ 60,000 দিলে ওলাই যাব ন মিনিমাম 60,000 টকা দিয়ক আৰু এক্সপ্ৰেছো এখন মাৰুতি গাড়ী আপোনালোকে লৈ যাওক কালাৰ চাই লওক কি ধুনীয়া আছে আপোনালোকে শ্বৰুম কণ্ডিশ্যনত গাড়ী টায়াৰ চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক ভিতৰৰ এণ্টেৰিয়ৰটো মই এবাৰ দেখাই দিছোঁ আপোনালোকে চাই লওক লক কৰা যেনতে দেখাওঁ আপোনালোকে ভিতৰৰ পৰা দেখাইছোঁ গাড়ী বঢ়িয়া হৈ আছে আপোনালোকে লৈ যাওক মিনিমাম 60,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন গ্ৰেনাইটেন এইখন এইফাল দি আহক হয় এখন গ্ৰেনাইটেন স্পৰ্টছ হয় সৰি এইখন আস্তা হয় হয় 2016ৰ লাষ্টৰ আপোনাৰ হয় আস্তা 60,000 মান ৰানিং হৈছে হয় আপোনাৰ শ্বৰুম কণ্ডিশ্যন ভাল কণ্ডিশ্যনতে আছে আপোনাৰ হয় এইখনৰ আমি প্ৰাইস ৰাখিছোঁ আপোনাৰ 380 হয় ফাইনেন্স কৰিলে কিমানত ওলাব 60,000 দিলে ওলাই হৈ যাব ন মিনিমাম 60,000 টকা ডাউন পেমেণ্ট দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব বলক এতিয়া বিভিন্ন ধৰণৰ গাড়ী আছে ষ্টক আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো খালি স্কিপ কৰি নাচাব চালে গম নাপাব কওক দাদা মাৰুতি ব্ৰেজা হয় ZXI প্লাছ হয় টপ মডেল হয় আপোনাৰ এইখন আমি প্ৰাইস ৰাখিছোঁ 890 ফাইনেন্স কৰিলে কিমানত ওলাব 60,000 দিলে ওলাই হৈ যাব মিনিমাম 60,000 টকা দিয়ক আৰু ব্ৰেজা লৈ যাওক আৰু এফালে যাব লওক আৰু এখন কওক এখন মাৰুতি সুজুকি চিয়াজ হয় হয় আলফা মডেল হয় 2018ৰ হয় এখন আমি প্ৰাইস ৰাখিছোঁ 590 5,90,000 আছে ফাইনেন্স কৰিলে কিমানত ওলাব এইখনো আপোনাৰ 70,000 দিলে ওলাই 70,000 টকা দিলে লৈ যাব পাৰে আৰু এখন স্কৰপিঅ পালোঁ স্কৰপিঅ 2021ৰ হয় S5 মডেল হয় বহুত ভাল কণ্ডিশ্যনত আছে এইখন গাড়ী হয় এইখন আমি প্ৰাইস ৰাখিছোঁ আপোনাৰ 1060 দিব পাৰিম আমি এখন ক্লিয়াৰ কৰি 2021ৰ স্কৰপিঅ 11,60,000 টকাত পাই আছে 11,60,000 10,60,000 10 লাখ সৰি 11 লাখ নহয় 10,60,000 টকাত 21ৰ স্কৰপিঅ লৈ যাওক ফাইনেন্স কৰিলে কিমানত ওলাব এখন আপোনাৰ 60,000 টকা দিলে হৈ যাব মিনিমাম 60,000 টকা দিলে হ'ল দিলে আপোনালোকে স্কৰপিঅ লৈ যাব পাৰিব মিনিমাম 60,000 টকা দিলে আৰু স্কৰপিঅ লৈ যাওক আৰু এখন কওক
এইখন 2019-ৰ কিয়া চেল্টোছ হয় DCT হয় DCT হয়, এইখন পেট্ৰল DCT। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 1080। ফাইনেন্স কৰিলে কিমান ওলাব? এইখন 80,000 দিলে ওলাই যাব। মিনিমাম 80,000 টকা ডাউন পেমেণ্ট দিলে মিনিমাম 80,000 টকা দিয়ক আৰু দি আপোনাৰ কিয় লৈ যাওক 80,000 টকা দিলে হ'ল দিয়ে লৈ যাব পাৰিব। আৰু এখন কওক। এইখন Hyundai Accent 2014 মডেল হয় CRDI ডিজেল হয় হয়। এইখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 360। ফাইনেন্স কৰিলে কিমান ওলাব? এইখনো আপোনাৰ 60,000 টকা দিলেই ওলাব। মিনিমাম 60,000 টকা দিয়ক আৰু হণ্ডাৰ ভৰসা এক্সেল লৈ যাওক। মিনিমাম 60,000 টকা দিলে হ'ল, অকল 60,000 টকা দিলে হ'ল দিয়ে লৈ যাব পাৰিব। বলক এতিয়া এফালে যাওঁ, পিছফালে ষ্টকত যাওঁ। বিভিন্ন ধৰণৰ গাড়ী ষ্টক আছে আপোনালোকৰ কাৰণে। বিহুৰ কাৰণে আমি বৰষুণো দি আছে, আপোনালোকে জানে বিহুৰ বতৰত বৰষুণ আহে, বতাহ আহে। তাৰ কাৰণে ভিডিঅ' বনাই যাতে আপোনালোকে এখন বিহুত এখন সৰু ফেমিলি এটা যাতে ভাল গাড়ী এখন ল'ব পাৰে, সেইকাৰণে ভিডিঅ' বনাই আছোঁ। বৰষুণে ভিজি হ'লে আপোনালোকৰ কাৰণে বনাই আছোঁ, যাতে আপোনালোকে গাড়ী এখন ভাল দামত যাতে ভাল গাড়ী এখন ল'ব পাৰে। আৰু এখন বস্তু দা লাষ্টৰ পৰা আহোঁ। বলক 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 চাওক, বৰষুণ দি আছে তথাপিতো আমি ভিডিঅ' এৰা নাই কিন্তু আপোনালোকৰ কাৰণে। বেলেগ এখন কওক। কওক বেলেগ। 2019-ৰ বেলেনো হয় আলফা মডেল হয়। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 590। ফাইনেন্স কৰিলে কিমানত ওলাব? আপোনাৰ 60,000 দিলে ওলাই যাব। মিনিমাম 60,000 টকা দিলে হ'ল, দিলে বেলেনো লৈ যাব পাৰে। মিনিমাম 60,000 টকা দিয়ক আৰু দি বেলেনো লৈ যাওক। আৰু এখন কওক। 2014 Honda City হয়। পেট্ৰল হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ, খুব কমেই ৰাখিছোঁ প্ৰাইচবিলাক আমি, যিহেতু আমি স্পেচিয়েল অফাৰো দি আছোঁ লগত। হয় এইখন 390। আৰু ফাইনেন্স কৰিলে কিমানত ওলাব? এইখন আপোনাৰ 70,000 দিলে ওলাই যাব। মিনিমাম 70,000 টকা দিয়ক আৰু Honda City লৈ যাওক। 70,000 টকা দিলে হ'ল, দিয়ে লৈ যাব পাৰিব। এইখন Toyota Innova হয়। 2011-ৰ হয়। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 4,25,000 টকা। 4,25,000। হয়। আৰু এখন ফাইনেন্স নহ'ব? নাই, এইখন ল'লে আপোনাৰ কেছতে ল'ব লাগিব। কেছত ল'ব লাগিব। অলপ বেলেগ কম বেছি কৰি দিব, অলপ নেগচিয়েট হৈ যাব। কৰি দিব। আৰু এখন কওক দাদা। এইখন 19-ৰ হয় স্পৰ্টছ মডেল হয়, গ্ৰেণ্ড আইটেন স্পৰ্টছ মডেল হয়। হুণ্ডাইৰ। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 4,10,000 টকা। ফাইনেন্স কৰিলে 60,000 টকা ওলাই যাব। ওলাই যাব হয়। মিনিমাম 60,000 টকা দিয়ক আৰু গ্ৰেণ্ড লৈ যাওক। আৰু এখন কওক। Honda City এইখন 2021-ৰ Honda City হয়। হয় ভি মডেলটো আপোনাৰ ছানৰুফ আছে এইখনত। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 870। 8,70,000 টকাত আপোনালোকে Honda City পাই আছে। ছানৰুফ থকা Honda City লৈ যাব পাৰিব। ফাইনেন্স কৰিলে 2,00,000 টকা দিলে লৈ যাব পাৰিব। আৰু এখন কওক। এইখন 2019-ৰ হুণ্ডাই গ্ৰেণ্ড আইটেন হয়, স্পৰ্টছ মডেল। হয় এইখনো আমি অল ডকুমেণ্টছ ক্লিয়াৰ কৰি 390-ত দিব পাৰিম এইখন গাড়ী। 390 গ্ৰেণ্ড আইটেন উইথ স্পেচিয়েল অফাৰ। উইথ স্পেচিয়েল অফাৰ 390 গ্ৰেণ্ড আইটেন পাই আছে। ফাইনেন্স কৰিলে মিনিমাম 70,000 হয় ওলাই। মিনিমাম 70,000 টকা দিয়ক আৰু গ্ৰেণ্ড আইটেন লৈ যাওক। আৰু এখন অল্টোখন এলটো 2019-ৰ এলটো 800 হয়। হয় VXI আপোনাৰ এইখন আমি প্ৰাইচ ৰাখিছোঁ 3,30,000 টকা। 3,30,000 টকাত এল্টো লৈ যাওক। কিমান চনৰ? 19-ৰ হয়, 19-ৰ লাষ্টৰ হয়, 19-ৰ লাষ্টৰ। হয়। ফাইনেন্স কৰিলে 50,000। হয় 50,000 টকা দিলে মিনিমাম ওলাই যাব। 50,000 টকা দিলে হ'ল, দিলে এল্টো লৈ যাব পাৰিব। আৰু এখন কওক। এইখন টাটা টিয়াগো হয় পেট্ৰল XT মডেল হয়। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 375। ফাইনেন্স কৰিলে কিমান ওলাব? 2018-ৰ মডেল। ফাইনেন্স কৰিলে কিমান এইখনো ওলাব? আপোনাৰ 60,000 দিলে ওলাই যাব। মিনিমাম 60,000 টকা ডাউন পেমেণ্ট দিলে হ'ল, দিলে লৈ যাব পাৰিব। আৰু এখন কওক। চুইফ্ট 2015-ৰ হয় VXI মডেল পেট্ৰল। হয় এইখন আমি প্ৰাইচ ৰাখিছোঁ 3,30,000 টকা। 3,30,000 টকাত চুইফ্ট পাইছে, পেট্ৰলৰ চুইফ্ট। ফাইনেন্স কৰিলে মিনিমাম 60,000 টকা দাদা জমা দিয়ক। 60,000 টকা জমা দি আপোনালোকে চুইফ্ট লৈ যাওক। আৰু এখন কওক। হুণ্ডাই গ্ৰেণ্ড আইটেন নিউজ হয় 8টা মডেল। হয় এইখন অটোমেটিক হয়। হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,20,000 টকা। 6,20,000 টকা। ফাইনেন্স কৰিলে মিনিমাম 70,000। হয় মিনিমাম 70,000 টকা দিলে গাড়ী লৈ যাব পাৰিব। দাদা ষ্টক হৈ গ'ল। হৈ গ'ল। এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে SK শ্ব'ৰুমৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু লগতে বিহুৰো বহুত অফাৰ আছে, এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব, শেষলৈকে চাব, স্কিপ কৰি নাচাব। দাদা জয় অসম। জয়